মোৰ শ্ৰীমতী সম্পূৰ্ণ ৰেল বনোৱাত ব্যস্ত হৈ পৰিছে। আপোনালোককো অলপমান দেখুৱাইছোঁ। কিছুমান নতুন প্ৰজন্মই এয়া বালিৰে হোলী খেলি আছে ব্ৰহ্মপুত্ৰ পাৰত। হাই ফ্ৰেণ্ড, এতিয়া আহিছোঁ ফুৰিব। আজি আপোনালোকক মই ক'ব বিচাৰোঁ যে এইটো হ'ল মোৰ নতুন ব্লগ চেনেল। এতিয়া আপোনালোকক মই দেখুৱাম মই এতিয়া ক'ত ক'ত যাম। আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই উপস্থিত আছোঁ ভৰলু মুখত। তাৰ পৰা আপোনালোকক দেখুৱাই দিম। এয়া মই শ্ৰীমতী। হাই, আমি এতিয়া ফুৰিব আহিছোঁ। আজি লগত ফুৰিব আহিছোঁ আৰু মই নিজে নাজানো ক'ত ক'ত ফুৰাব নিব আৰু য'তে নিয়ে তাতে মই যাই থাকিম আজি। এতিয়া বৰষুণো দিব ধৰিছে। বৰষুণ পেলাইছে এটোপ বৰষুণ পেলাইছে। এতিয়া চাওঁ, ইফালে দেখিছেনে ইমান ধুনীয়া ইফালে চিনাৰী দেখাই দিয়া অলপমান। এতিয়া ইয়াতে অকণমান যাম আমি। দেখুৱাই আছোঁ আপোনালোকক। এয়া চাই থাকিব আপোনালোকে। আমাৰ এই কি কৈ দিয়া আমাৰ নতুন ব্লগটো চাই থাকিব আপোনালোকে। বৰষুণ দি দিলে এনেকৈ অলপ টাইম বহি আছোঁ এতিয়া। মই এতিয়া ক'ত বহি আছোঁ আপোনালোকে ধৰিব পাৰিছেনে? এয়া দেখাই আছোঁ আপোনালোকক। এয়া এইটো হ'ল জিৰণি চৰা ব্ৰহ্মপুত্ৰৰ ঠিক পাৰতে। এয়া আমাৰ শ্ৰীমতী গাড়ীখন ইয়াতে ৰাখি থৈ দিলোঁ। বৰষুণো দি আছে, বতৰটো সিমান ভাল নহয়। আহিছোঁ ফুৰিব, আপোনালোকক অলপ দেখুৱাম বুলি ভাবিছোঁ। আজি বহুত ভাল লাগিছে আৰু দোকানত কামত ব্যস্ত হৈ থাকোঁ। আজি পুৰা মুকল জেগাত ফুৰিব আহিছোঁ, বিৰাট ভাল লাগিছে। ইফালে চাওকচোন কি ধুনীয়া একদম নদীৰ কাষত ঠাণ্ডা ঠাণ্ডা হাৱা। একদম কাষলৈকে যাম। এতিয়া আমি এনেকৈ গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। শ্ৰীমতী ফুৰাব লৈছোঁ যিহেতু ব্ৰহ্মপুত্ৰ পাৰে পাৰে এনেকে গৈ আছোঁ। অলপ পানীখিনি চুই চাম নদীৰ এবাৰ। এয়া ব্ৰহ্মপুত্ৰৰ পানী চুই চালোঁ, বিৰাট ভাল লাগিছে চুই, ঠাণ্ডা ঠাণ্ডা। এইবিলাক কি কৰি আছে? সঁচাকৈ আহি আজি মন বিলাক খুব ভাল লাগিছে আমাৰ দুইজনৰো। সদায় যিহেতু আমি দোকানৰ কামত ব্যস্ত হৈ থাকোঁ, আজি অলপ সময় পাইছোঁ, আহিছোঁ। কেনেকুৱা লাগিছে তোমাৰ? বিৰাট ভাল লাগিছে। মই বাৰে বাৰে কৈ আছোঁ বিৰাট ভাল লাগিছে আহি। আৰু কোনোদিনো এনেকে ওলাই অহা নহয়, আজি ফাৰ্ষ্ট ওলাই আহিছোঁ ফুৰিব। তাৰমানে আজি মই শ্ৰীমতীৰ মন খুচ। কেনেকুৱা লাগিছে মন বিলাক, কেনেকুৱা লাগিছে কোৱা? ভালে লাগিছে, বাৰে বাৰে কৈ আছোঁ ভাল লাগিছে। হয় নেকি? ঠিকে আছে, আকৌ নেক্সট বাৰ এনেকৈ আহিম। কেতিয়াবা আকৌ এনেকুৱা সময় পালে, যিহেতু আমি সদায় কৰ্মৰ মাজত ব্যস্ত হৈ থাকোঁ, এনেকৈ আহিব নোৱাৰোঁ। দেখিছেনে কিমান ভাল লাগিছে আপোনালোকৰ ইয়াতে, দেখিছেনে এইবোৰ বালি। আজি বালি চুম মই দেই। আহা এয়া দেখিছেনে? তুমি লাৰি পাইছা কেতিয়াবা বালি? আমিতো নদীৰ পাৰত এনেকৈ বালি লাৰি লাৰি ডাঙৰ হৈছোঁ। শ্ৰীমতী গ্ৰিল বনাব দিছোঁ, মই কেমেৰা ধৰি আছোঁ। বঢ়িয়া আহিছে, বঢ়িয়া আহিছে। ইফালে আপোনালোকে দেখিছেনে ফেৰীৰ পৰা মানুহ নামি আছে। কিমান মানুহ নামিছে আপোনালোকে চাওকচোন। আৰু ইফালে ৰখি আছে মানুহবোৰ উঠিবৰ কাৰণে। ইফালে দেখাই দিয়া মানুহবোৰক। এইফালে দেখিছেনে? আহিয়ে আছে, লাইন শেষে হোৱা নাই এতিয়াও। এয়া আপোনালোকক দেখুৱাই আছোঁ। সন্ধিয়া হৈ গৈ আছে আৰু মানুহবোৰ আহিব ধৰি আছে। মানুহ অহা এতিয়াও শেষে হোৱা নাই। কিমান মানুহ আহি আছে এতিয়াও।
কি ধুনীয়া মাছ চিংৰা মাছ আহা মাছ ধৰিলো পাৰ হৈ আহিছে নদীৰ পৰাই মাছটো পিন্ধি দিব এই পিন্ধিব তোমাৰ গাত নালিবি এৰি দিয়া এৰি দিম না ৰবা মই এৰি আছো ৰ গ'ল ব্ৰহ্মপুত্ৰৰ মাছ এনেকৈ মাৰি আছে চোৱা মই আপোনালোকক দেখুৱাই আছো এয়া ঐ চাও মাছ কিমান পালি এবাৰ দেখাই দিছোন দেখাই দিয়া ঐ বা কিমান কি দিবা বিক্ৰী কৰিলি হা এই মোক অলপ দিয়া লৈ যাওঁ চাওঁ এবাৰ ভালদৰে দেখাচোন ঐ কি ধুনীয়া মাছ ব্ৰহ্মপুত্ৰ মাছ এয়া হ'ল ব্ৰহ্মপুত্ৰ যিহেতু বৰষুণ নাই পানীবিলাক শুকাই গৈছে আজি বতৰটো কি ধুনীয়া ডাৱৰীয়া বতৰ ঠাণ্ডা আৰু বৰষুণো দি আছে যিহেতু হয়নে আৰু পিছফালে চাওকচোন আপোনালোকে ইমান ধুনীয়া দেখিছে পিছফালে আকাশখন দেখাই দিয়া আকাশখন পিছফালে সন্ধিয়া হৈ গ'ল এতিয়া আমি ঘৰত যাব ওলাইছো আৰু আপোনালোকে ভিডিঅ'বোৰ চাব আৰু আগৰ যিটো আমাৰ দিনেশ বড়ো ব্লগ আছিলে সেইটো আমাৰ কিবা এটা অসুবিধাৰ কাৰণে সেইটো বন্ধ কৰা হৈছে আৰু সেইটোত আমি ভিডিঅ'বোৰ নাঢালো আৰু যিটো আমাৰ নতুন চেনেল হয় দি বড়ো ব্লগ বুলি সেইটোত আমি ভিডিঅ'বোৰ ঢালিম আপোনালোকে সেইটোত গৈ চালে পাব ভিডিঅ'বোৰ আৰু এতিয়া আমি এইখিনিতে ভিডিঅ'খিনি সামৰিব ওলাইছো আৰু আপোনালোকে আমাক এনেকৈ সাপোৰ্ট কৰি যাব এই আশা কৰিলো আপোনালোকৰ আশীৰ্বাদ পাম বুলি সদায় এনেকৈ আপোনালোকক এনেকৈ ভাল ব্লগ আমি বনাম বুলি ভাবিছো আপোনালোকে সাপোৰ্ট কৰি গ'লে হ'ল চাই থাকিব আমাৰ এই দি বড়ো ব্লগ চেনেলটো এতিয়া ঘৰত যাবৰে মন নাই আৰু কি ধুনীয়া ঠাণ্ডা হাৱা মজা লাগি আছে ইয়াতে এই